পুৱতি তৰা ধাৰাবাহিকখনৰ আজি নিশা আহিবলগীয়া এপিছডৰ প্ৰম' বৰ্তমান মুকলি হৈছে আৰু আজিৰ প্ৰম'ত বাৰু আমি কি দেখিবলৈ পাইছোঁ আহকচোন আমি অকণমান চাই লওঁ। আজিৰ প্ৰমৰ প্ৰথম ভাগত আমি দেখিবলৈ পাইছোঁ মনিষাই কৈ আছিল এই মানুহগৰাকীক এৰেষ্ট কৰক। তেতিয়া আমি দেখিবলৈ পাইছোঁ পুলিচজনে জোনালীক কৈ আছিল এই মুহূৰ্তৰ পৰা মোৰ ইনভেষ্টিগেশ্যন আৰম্ভ হ'ব আৰু থানালৈ যেতিয়া মাতো আপোনাৰ লগতে পৰিয়ালৰ আটাই থানালৈ গৈ উপস্থিত হ'ব লাগিব। তাৰপিছত আমি প্ৰম'ত দেখিবলৈ পাইছোঁ ভাৰতীয় ল'ৰাজনে কৈ আছিল প্ৰজ্ঞাহঁতৰ ঘৰত পুলিচ বা আকৌ কিয় আহিছিল। তেতিয়া আনজন ল'ৰাই মাত দিছিল তাকেহে খবৰটো ল'ব লাগিব। মানুহৰ বৰ এটা সুবিধাজনক নহয় নেকি। প্ৰমৰ একেবাৰে অন্তিম ভাগত আমি দেখিবলৈ পাইছোঁ বেদে দেউতাকক কৈ আছিল কি চলি আছে ইয়াত। তেতিয়া দেউতাকে মাত দিছে তেতিয়া পুনৰ বেদে কৈছে কি তই মুখখন নুখুল কেলেই। তেতিয়া আমি দেখিবলৈ পাইছোঁ বেদে দেউতাকৰ মুখখন জোৰ জবস্তি খুলি দিছিলে আৰু চিগাৰেটৰ ধোঁৱা ওলাই গৈছিলে। বন্ধু বান্ধৱীসকল আজি নিশা 9 বজাত ৰং টিভিত আহিবলগীয়া পুৱতি তৰা ধাৰাবাহিকখন খুবেই বেছি ইণ্টাৰেষ্টিং হ'বলৈ গৈ আছে। আপোনালোকে চাবলৈ একেবাৰে নাপাহৰিব। পৰৱৰ্তী আপডেটৰ বাবে আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো টিপি দিবলৈ একেবাৰে নাপাহৰিব।